দেওবাৰৰ পৰা যোৰহাট জিলা আয়ুক্ত বাসগৃহৰ সন্মুখৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে আনন্দ মেলা আৰু এমাহ ধৰি এই মেলা অনুষ্ঠিত হ'ব। কিন্তু কালি নিশা এই মেলাত হঠাৎ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, উত্তপ্ত পৰিস্থিতিৰ এই মেলাতে সৃষ্টি হয়। মোৰ সহযোগীয়ে দেখুৱাইছে মোৰ পাছফালে থকা এই চকৰিটোক কেন্দ্ৰ কৰি আচলতে 4জন যুৱকক ইয়াত থকা প্ৰায় 15 পৰা 20 জনীয়া যুৱকে দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই 4জন যুৱকে চকৰিত উঠিবলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ টিকট নাই বুলি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু সেই যোৰহাটৰ স্থানীয় ঢাকাইপতিৰ 4জন যুৱকক প্ৰায় 15 পৰা 20 জনীয়া দলে দলবদ্ধভাৱে আচলতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু চোকা অস্ত্ৰ লৈ তেওঁলোকক আক্ৰমণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত সেই 4জন যুৱকে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু 4জন যুৱকক যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আচলতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। চিকিৎসাধীন হৈ আছিল আটাইকেইজন যুৱক আৰু চিকিৎসালয়ৰ অহাৰ পাছতেই তেওঁলোকে সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু সদৰ আৰক্ষীয়ে অতি তৎপৰতাৰে এইখন আনন্দ মেলাৰ পৰিচালকৰ লগতে আন 4জন কৰ্মচাৰীক সোধা পোছাৰ বাবে বৰ্তমান আটক কৰা হৈছে। 4জনকে যোৰহাট সদৰ থানাত সোধা পোছা অব্যাহত ৰাখিছে। আচলতে আনন্দ মেলাই হওক বা আন মেলাসমূহলৈ ৰাইজসকল যায়, তেওঁলোকে কিছু সময় তাত অতিবাহিত কৰে, সুখেৰে পাৰ কৰিম বুলি আহে। কিন্তু এনেদৰে যদি আনন্দ মেলাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, মেলাত আহি মেলাৰে একাংশই যদি দলবদ্ধভাৱে আক্ৰমণ কৰে, তেনেহ'লে কিমান এইটো সুৰক্ষিত সেয়া অনুমান কৰিব পাৰি। ইয়াৰ পূৰ্বেও যেতিয়া যোৱা বছৰ ইয়াত মেলা অনুষ্ঠিত হৈছিল, মেলাৰ সন্মুখতে একে আক্ৰমণৰ এক ঘটনা সংঘটিত হৈছিল। মেলাৰ সন্মুখতে সেইবাৰো এজন ফুচকাৰ বেপাৰীয়ে আচলতে এজন নাবালকক প্ৰহাৰ কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিহিত ব্যৱস্থা ল'লে। পুনৰবাৰ তেনে ঘটনা বুধবাৰে নিশা সংঘটিত হ'ল। চকৰিত উঠাত কেন্দ্ৰ কৰি আচলতে দলবদ্ধভাৱে 4জন যুৱকক দলবদ্ধভাৱে প্ৰহাৰ কৰা হ'ল। চোকা অস্ত্ৰৰে সেই 4জন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আটাইকেইজনে ন্যায় বিচাৰি এতিয়া যোৰহাট সদৰ আৰক্ষীৰ কাষ চাপিছে। সদৰ আৰক্ষীয়েও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এনেদৰে যদি মেলা অনুষ্ঠিত কৰিবলৈ হয়, মাহজোৰাকৈ যিহেতু মেলা অনুষ্ঠিত হ'ব, মাহজোৰাকৈ এনেদৰে মেলা অনুষ্ঠিত কৰাৰ সময়ত যদি আৰু এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, যদি মেলাৰ কৰ্মচাৰীয়ে মেলা চাবলৈ অহা লোকক তেনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰিবলগীয়া হয়, এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। যোৰহাট আৰক্ষীয়ে এতিয়া ঘটনাটো কেনেদৰে আগুৱাই নিয়ে, যোৰহাট আৰক্ষীয়ে সেই 4জন যুৱকক দলবদ্ধভাৱে আক্ৰমণ কৰা হ'ল, সেই 4জন যুৱকক যোৰহাট আৰক্ষীয়ে কেনেদৰে ন্যায় প্ৰদান কৰে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। যিহেতু এই আনন্দ মেলাৰ পৰিচালকৰ সহিতে 4জনক বৰ্তমানেও যোৰহাট সদৰ থানাত সোধা পোছা কৰি থকা হৈছে। সেই সোধা পোছাৰ অন্ততহে আচলতে যোৰহাট আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই পুনৰবাৰ কৈছোঁ, এমাহ ধৰি যিহেতু এই মেলা চলিব, এই মেলাখনত যদি পূৰ্বলৈও এই এমাহত এনেধৰণৰ ঘটনা হ'বলৈ হয়, এক ভয়ংকৰ ঘটনা হয়তো হ'ব। সেয়েহে যোৰহাট আৰক্ষীয়ে নিশ্চয়কৈ কিছু ইয়াত নীতি নিয়ম হয়তো বান্ধি দিব, কেনেদৰে মেলাখন পৰিচালিত কৰিব সেই সন্দৰ্ভত যোৰহাট আৰক্ষীয়েও তৎপৰতা ল'ব বুলি আশা কৰিছে সকলোৱে। আৰু সেই 4জন যুৱকেও ন্যায়ৰ আশাতেই যোৰহাট আৰক্ষীৰ কাষ চাপিছে। এতিয়া পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা লয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।